হস্তিবিদ্যাৰ্ণ পেজ নম্বৰ 45। অসমীয়া গজশাস্ত্ৰ বিশাৰদ সুকুমাৰ বৰকাঠে যাৱতীয় সংস্কৃত গ্ৰন্থ কিছুমানৰ বাহিৰেও অসমত প্ৰচলিত সকলো পুথি আৰু দাঁতিকাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ নানান প্ৰতিকাৰৰ কথাও পুথিত সন্নিৱিষ্ট কৰিছে। দেশ বিদেশৰ সকলো হস্তি জ্ঞানৰ একত্ৰীকৰণ হিচাপে হস্তিবিদ্যাৰ্ণ পুথিখনিৰ মূল্য অতি অধিক। কৈছে যে তেওঁ সুকুমাৰ বৰকাঠে তেওঁ আছিল গজশাস্ত্ৰত বিশাৰদ আছিল তেওঁ, আৰু তেওঁ সংস্কৃত গ্ৰন্থত যি হস্তিবিদ্যাৰ্ণ পুথি লিখিছিল তাতে অকল অসমতে প্ৰচলিত হাতী বিষয়ক গ্ৰন্থসমূহকে সাৱটি লোৱা নাছিল, ওচৰ চুবুৰীয়া জাতিসমূহৰ মাজত প্ৰচলিত হাতী বিষয়ক গ্ৰন্থবোৰৰ কথাও বা হাতীৰ ব্যাধিৰ প্ৰতিকাৰৰ কথাও ইয়াত সন্নিৱিষ্ট কৰা আছে, আৰু সেইকাৰণেই দেশ বিদেশতকৈ ইয়াৰ মূল্যটো অধিক বেছি বুলি তেওঁ কৈছে, মানে হস্তিবিদ্যাৰ্ণৱত। এই পুথিৰ সূচনাও অতি মনোহৰ। মান্তৰা ৰজাৰ হাতী মৰিবলৈ ধৰাত ৰজাৰ বৰ চিন্তা লাগিল। এদিন পণ্ডিতে কাকত চাই বিধি দিয়াত হাতী মৰিবলৈ এৰিলে। যি ৰজাৰ হাতত এই কাকত থাকে সেইমতে কাম কৰি দেউতাক মাননি দিলে হাতী নমৰে। এই কাকতেই হৈছে গজশাস্ত্ৰৰ মূল কথা। গ্ৰন্থকাৰে ইয়াক কৈছে শাস্ত্ৰ জন্ম কথা। কৈছে যে মাৰন্তা ৰজাই হাতী চিকাৰ কৰিছিল আৰু এদিন পণ্ডিতে তেওঁৰ কাকত চাইখিনি তেওঁক হাতী মাৰিবলৈ মানা কৰিছিল। আৰু এই যে কাকতটো এইটো আন কোনো কাকত নহয়, এইটো কাকত হ'ল গজশাস্ত্ৰৰ মানে হাতীমূলক গ্ৰন্থটো বা হাতীমূলক যি শাস্ত্ৰ দিয়া হয় ন, শিক্ষা দিয়া হয়, সেই শিক্ষাৰে মূল কথা হ'ল যে হাতীক মাৰিব নালাগে, তুমি ধৰি আনা কিন্তু স্বীকাৰ কৰিব নালাগে কেতিয়াও। স্বীকাৰ কৰি তুমি নিজে ঘৰত ৰাখিব পাৰা, পুহিব পাৰা, কিন্তু মাৰিব নালাগে। হস্তিবিদ্যাৰ্ণ পুথিৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু হৈছে হস্তিবিদ্যাৰ্ণ পুথিটোত কি প্ৰধান বিষয়ক সাৱটি লোৱা হৈছে সেইবোৰ হ'ল বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীবন্ধা খুটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামণ্ডকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰতিবৰ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ মেদ বৃদ্ধি, পুষ্টি, মন চোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তি বৈশ্য হোৱাৰ মন্ত্ৰ। কৈছে যে হস্তিবিদ্যাৰ্ণ পুথিত কি বিষয়ক বিশেষভাৱে আলোচনা কৰা হৈছে এইবোৰ। তাৰমানে কেনেকৈ আমি হাতীটোক পালিম, কেনেকৈ আমি হাতীৰ ভাল লক্ষণ দেখিম বা বেয়া লক্ষণ দেখিম, তাৰপিছত কেনেকৈ আমি তাৰ হাতী যে খুটা বান্ধে সেইটোৰ এটা নিৰ্মাণ কৰাৰ এটা মান থাকে এইবোৰ, তাৰপিছত যাত্ৰাত বা যাত্ৰাৰ পৰা উভতি অহাৰ সময়ত হাতীৰ কি কাম থাকে, শুভ কাম কি থাকে, হাতী দাঁতৰ মূল্য কিমান, তাৰপিছত ঐৰাৱত হাতীৰ কথা, ঐৰাৱত কি আৰু হাতী কি, তাৰপিছত যুদ্ধ হস্তীৰ কথা, যুদ্ধৰ সময়ত হাতীক কি ধৰণে আমি প্ৰশিক্ষণ দিব লাগে, তাৰপিছত ৰজাৰ মানে নানান ধৰণৰ ৰজাৰ লগত অপ্ৰতিবৰ্ধক হাতী, মানে ৰজাৰ অপ্ৰতিদ্বন্দ্বী, মানে ৰজাৰ অপজিটত যোনে থাকে তাক কেনেধৰণে হাতীয়ে তাক কেনেদৰে মানে কি কৰিব লাগে, তাৰ লগত বিৰুদ্ধ পাৰ্টীৰ লগত বা বিৰোধী পাৰ্টীৰ লগত কি কৰিব লাগে, তাৰ প্ৰতি হাতীৰ মেদ মানে চৰ্বি কেনেকৈ আমি বৃদ্ধি কৰাব পাৰিম, কেনেধৰণে হাতীক পুষ্টি যোগাব পাৰিম, তাৰপিছত হাতীক কেনেকৈ আমি বশ কৰিব পাৰি, আমাৰ নিজৰ কথাবোৰ কেনেধৰণে আমি হাতীৰ দ্বাৰা মান্তি কৰাব পাৰি, এই ধৰণৰ নানান বিষয়ক ইয়াত
মানে আলোচনা কৰা হৈছে। নানান বিষয়ৰ জ্ঞান ইয়াত পোৱা যায় হস্তি বিতৰণৰ পুথিটোত। হস্তি বিতৰণৰ পুথিত থকা ছবিবোৰৰ বৈশিষ্ট্য আছে। বিবিধ হাতীৰ দুখ গুণৰ বৰ্ণনাৰ সূত্ৰে লগতে ছবি দিয়া হৈছে। ইয়াত যিবোৰ ছবি দিয়া আছে সেই ছবিবোৰৰ একোটা বৈশিষ্ট্য আছে। হাতীৰ দুখ গুণ, ভাল বেয়া এইবোৰৰ বৰ্ণনাৰ লগে লগে ইয়াত তাৰ ছবিটো দি দিয়া হৈছে, মানে হাতীৰ ছবি দিয়া হৈছে। ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতীত থাকিলে ৰজাৰ কুশল আৰু সমৃদ্ধি বাঢ়ে, সেইবোৰ বৰ্ণনা কৰোঁতে চিত্ৰকৰে পৃষ্ঠপোষক ৰজা শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ চৰাৰ বিষয়াৰ প্ৰতিমা দিয়াৰ সুবিধা লৈছে। আৰু তেনে সুবিধা অনেকবাৰ লোৱা হৈছে। কেনেকৈ কোন হাতীত উঠিলে ৰজাৰ ভাল হ'ব, বেয়া হ'ব, কোনটোত কুশল আৰু সমৃদ্ধি বাঢ়িব আৰু কোনটোত বেয়া হ'ব, এইবোৰৰ মানে বুজাবৰ কাৰণে চিত্ৰ অংকন কৰা হৈছে পুথিটোত। সেই দেখি শিৱসিংহ ৰজাৰ ৰাজচৰাৰ বিবিধ অৱস্থাৰ ছবি এই পুথিত পোৱা যায়। আৰু সেইকাৰণেই শিৱসিংহ ৰজাৰ মানে ৰাজমহলৰ ইয়াত বহুত ছবি পোৱা যায় আৰু তাৰ পৰা আমি জানিব পাৰোঁ যে তেওঁৰ ৰাজচৰাটো কেনেধৰণৰ আছিল। তাৰপিছত এইবোৰৰ লগতে কৈছে অষ্টদেশৰ যশস্যা ৰূপ চন্দ্ৰতাপে আচ্ছাদন কৰিছে, এই বুলি কৈ ভাৰতৰ 8জন ৰজাৰ ছবি ইয়াত দিয়া হৈছে। কিন্তু কোনজন কোন দেশৰ ৰজা সেইটো উল্লেখ নকৰাত বৰ্তমান যুগত সেই ৰজাসকলক চিনাক্ত কৰাত আহুকাল জন্মিছে। ইয়াত 8জন ৰজাৰ চিত্ৰ দিয়া হৈছে, কিন্তু ইয়াত কোনজন ৰজা কোন ঠাইৰ সেইটো দিয়া হোৱা নাই বাবে মানে আমাৰ অলপ প্ৰব্লেম হৈছে বুজিবলৈ। স্বৰ্গদেৱৰ সমৃদ্ধি আৰু সৌভাগ্য দেখুৱাবলৈ স্বৰ্গদেৱক নানান উপহাৰ বস্তু দিয়াৰ ছবি পুথিত অংকিত কৰা হৈছে। মংগলদায়ক হাতীৰ বৰ্ণনা কৰা হৈছে। সেইদৰে শ্যামবৰ্ণ সুন্দৰ শৰীৰ স্থল, 2 দন্ত দীৰ্ঘ, সমান ৰংগ কৰা, আগলৈ চাপি যোৱা, কালশিলী বৰ্ণ, অগ্ৰজোঙা, নখ অল্পকালীয়া, বলৱন্ত আগ যদি পায় ৰজাৰ বহুত ধন লাভ হয়, আকৌ উত্তম আহাৰ দিলে বশ কৰিব পাৰি। এই ধৰণৰ কথাবোৰ ইয়াত দিয়া হৈছে। হাতী কেনেকৈ ৰঙৰ হ'ব লাগে, কেনেকৈ শৰীৰ হ'ব লাগে, গঠনটো তাৰ দীৰ্ঘ কিমান হ'ব লাগে, বা হাতীৰ যি দাঁত থাকে তাৰ দীৰ্ঘ মানে কিমানখিনি দীঘল হ'ব লাগে, এই ধৰণৰ বৰ্ণনা ইয়াত দিয়া হৈছে। বিশেষ মন কৰিবলগীয়া এই যে এই পুথিত থকা ৰজা, বিষয়া, দোলা কাষৰীয়া আদিৰ ছবিত অৰ্পিত কৰা কিছু সাজপাৰ মোগলী ধৰণৰ। ইয়াত যিসকল ৰজা বা বিষয়াসকল, দোলা কাষৰীয়াসকলৰ ছবি অংকন কৰা হৈছে, সেইসকলৰ সাজপাৰটো অলপ মোগলী ধৰণৰ। মোগলী মানেতো গম পাইছাই হয়নে, আকবৰ, মোগল সাম্ৰাজ্যৰ যিসকল আকবৰ আছিল তেওঁলোকৰ ধৰণৰ। আগৰ দিনত স্বৰ্গদেৱসকলৰ শিৰবস্ত্ৰ আছিল ফচৌ। শংখচূড় পদত মহাৰাজ গদাধৰ সিংহৰ ছবিত এই ফচৌকে ব্যৱহাৰ কৰা হৈছে। ৰুদ্ৰসিংহৰ স্বৰ্গদেৱ ৰজাৰ দিনৰে পৰা মোগলী প্ৰথা মতে নতুন সাজপাৰৰ প্ৰচলন হয়, যথা জামা, পাগ, ইজাৰ। পোনতে ডাঙৰীয়াসকলে দেশৰ ধৰণ এৰি বিদেশীৰ ধৰণে বটা পিন্ধিবলৈ অমান্তি হৈছিল, পাছে তেওঁলোকো সন্মত হ'ল। সেইদিনাৰে পৰা স্বৰ্গদেৱৰ বৰচৰাত মোগলী প্ৰথমতে পাগ, জামা, ইজাৰৰ প্ৰচলন হ'ল। তো আগৰ দিনত স্বৰ্গদেৱসকলে মূৰত কি পৰিছিলে, ফচৌ পৰিছিলে, কিন্তু স্বৰ্গদেৱৰ দিনৰ পৰাই ৰুদ্ৰসিংহ তেওঁলোকৰ দিনৰ পৰাই আমাৰ অসমত মোগলী প্ৰথা অনুযায়ী কাপোৰ সাজপাৰ লোৱা হৈছিল, মানে যেনেকুৱা জামা, পাগ, ইজাৰ এইবোৰ পৰিধান কৰা হৈছিল। আৰু সেই ধৰণে এই হস্তি বিতৰণৰ পুথিটোতো ইয়াৰে প্ৰচলন বেছি দেখা গৈছে, মানে পাগ, জামা আৰু ইজাৰৰ প্ৰচলন দেখা গৈছে, মানে মোগলী ধৰণৰ কাপোৰ তেওঁলোকে